হাই ফ্ৰেণ্ড, মই আজি আপোনালোকক শিকাম আপোনালোকে হস্পিটেল, গভৰ্ণমেণ্ট হস্পিটেল আৰু বা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত কেনেদৰে আপোনালোকে পান কাৰ্ড এপ্লাই কৰিব। পান কাৰ্ডৰ দুটা পৰ্টেল আছে, এটা হৈছে পান NSDL আৰু এটা পান UTISL। আপুনি যিকোনো এটাত কৰিব পাৰে পান কাৰ্ড এপ্লাই। মই পান NSDLত এপ্লাই কৰিম। এতিয়া আপোনালোকে পান NSDL বুলি লিখি দিব। পান কাৰ্ড ছাৰ্ভিচ অনলাইন তাতে ক্লিক কৰি দিব। নিউ পান এপ্লিকেশ্যনত ক্লিক কৰি থাকিব, ক্লিক কৰি দিব। এতিয়া আপোনালোকে চিলেক্ট পান এপ্লিকেশ্যন, এইটোত আপোনালোকে নিউ পান ইণ্ডিয়ান চিটিজেনটো দিব। চিলেক্ট কেটেগৰীত আপোনালোকে গভৰ্ণমেণ্ট দিব। ইয়াত দেখিছে টাইটেলটো আপোনালোকে যিটো হস্পিটেলৰ এইটো MS টাইটেল থাকিব, সেইটো চবৰে থাকিব, যিটো এইটো অৰ্গেনাইজেশ্যন হয়। এতিয়া লাষ্ট নেম, ফাৰ্ষ্ট নেম, মিডিল নেম এইবিলাক চব ব্লক হৈ আছে। আপুনি এতিয়া ডাইৰেক্ট আপোনাৰ নিজৰ মেডিকেল নামটো লিখি দিব। ছাপ'জ দেওচৰ MPHC বা যিকোনো আপোনাৰ যিকোনো MPHC নামটো লিখি দিব। তলত ডেট অফ বাৰ্থটো লেখা আছে। ডেট অফ বাৰ্থটো আপোনালোকে হস্পিটেলটো যেতিয়া এষ্টাব্লিছমেণ্ট হৈছিল তেতিয়া লিখিব, সেইটো দিব এষ্টাব্লিছমেণ্ট ডেটটো। আৰু মনত ৰাখিব এই যে এষ্টাব্লিছমেণ্ট ডেটটো, ডেট অফ বাৰ্থটো, এইটোৱে আপোনালোকৰ এই পান কাৰ্ডৰ আনলকৰ ID হয়টো। সেইকাৰণে ডেটটো দিওঁতে, ডেট অফ বাৰ্থৰ দিওঁতে আপোনালোকে ভালকৈ মনত ৰাখি ল'ব দেই, যিটো ডেট দিয়ে। তাৰপিছত আপোনালোকে ইমেইল ID লিখিব আৰু মোবাইল নম্বৰ লিখিব। এইখিনি লিখি আপোনালোকে এইটো বক্সত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে তলত যাব I am robot, এইটো ক্লিক কৰি দিব, ছাবমিট কৰি দিব। তাৰপিছত নেক্সট পেজটো আহিব। এইখিনি মই লিখি কিনে আপোনাৰ এই কৰি আছোঁ। মই ফিল আপ কৰি ল'লোঁ। নাম, ইমেইল ID, মোবাইল নম্বৰ। ইমেইল ID আপোনাৰ মেছেজ যাবগৈ, তাতে আপুনি গোটেইখিনি ডিটেইলছ পাই যাব। এতিয়া মই ছাবমিট মাৰি দিলোঁ। I am robot বক্সত ক্লিক কৰাৰ পিছত আপোনাৰ টোকন নাম্বাৰটো জেনেৰেট হৈ গ'ল। এইটো আপোনালোকে নোট কৰি ৰাখিব। পিছত পাৰিবা কাৰণ যদি এইটো ডিছকানেক্ট কৰি দিয়ে বা পিছত এপ্লিকেশ্যনটো ফিল আপ কৰিম বুলি ভাবে, এই নাম্বাৰটো যদি মাৰিলে আপোনাৰ এপ্লিকেশ্যন আহি যাব। মই এতিয়া কণ্টিনিউ কৰি দিওঁ। নেক্সট পেজটো আহিছে। এতিয়া আধাৰ নালাগে, একো নালাগে, তলত যাব আপোনালোকে ৱেডাৰ ফিজিকেল পান কাৰ্ড ইজ ৰিকুৱাৰ্ড দিয়ে আছে। এইটো ফিজ এপ্লিকেবল 107 টকা আপোনাৰ লাগিব দেই। আমাক যিটো পান কাৰ্ডখন লাগিব, এইটো মোৰ নামখিনি গোটেইখিনি আহি গৈছে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো সুধিছে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ক্লিনিকেল এষ্টাব্লিছমেণ্টৰ চাৰ্টিফিকেটখন যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো আপোনালোকে দি দিব, সেইটো দি দিব আপোনালোকে দেই। মই এইটো লিখি দিওঁ, ৰ'ব 1 মিনিট ৰ'ব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখি ল'লোঁ। বাকী চেম থাকিব, দিয়ক আদি ফাদাৰ নেম বিলাক নালাগে। তো নেক্সটত ক্লিক কৰি দিওঁ আপোনালোকে। নেক্সট পেজ চাওক, আপোনালোকে এতিয়া দিব চ'ৰ্চ অফ ইনকাম, ইনকাম ফ্ৰম বিজনেছ, ইনকাম ফ্ৰম হাউচ প্ৰপাৰ্টি, ইনকাম ফ্ৰম আদাৰ চ'ৰ্চ, কেপিটেল গেইন, নো ইনকাম। আপোনাৰ নো ইনকাম নিদিব, আপোনালোকে ইনকাম ফ্ৰম আদাৰ চ'ৰ্চ দিব। আদাৰ চ'ৰ্চত ক্লিক কৰি দিব। এবাৰ আপোনালোকে এড্ৰেছটো দিব লাগিব। এইটো ৰেচিডেঞ্চিয়েল এড্ৰেছ নাই, এইটো অফিচ এড্ৰেছ আহিব, যিটো এখন মেডিকেল হয় আমাৰ। নেম অফ দি অফিচ, মেডিকেলৰ নামটো লিখি দিব। ফ্লেট, ৰুম নম্বৰ, ব্লক এইটো দি দিব। নেম দি ভিলেজ য'ত আছে বা ভিলেজ বা টাউন য'ত থাকে, ৰোড, ষ্ট্ৰীট, এৰিয়া, টাউন, চিটি, ডিষ্ট্ৰিক্ট, কাউণ্ট্ৰি, এইখিনি আপোনাৰ পিনক'ড এইখিনি দি দিব। ফোন নম্বৰটো আছে, ফোন নম্বৰটো মই দিয়ে গৈছে, আৰু ইমেইল ID টো আছে। এইটো আপোনালোকে STD কোডটো চিলেক্ট কৰিব, খালি ইণ্ডিয়া বুলি চিলেক্ট কৰি দিব। STD কোডটো আমাৰ ইণ্ডিয়াই, বাকী পিনক'ডটো লাগিব, আপুনি এইখিনি ফিল আপ কৰি দিব। মই এইখিনি ফিল আপ কৰি আছোঁ। মই এড্ৰেছখিনি চবখিনি ছাবমিট কৰি দিলোঁ। ইয়াত দেখাব নোৱাৰে, ইউটিউবৰ গাইডলাইনৰ মতে আপুনি এড্ৰেছ ইমেইল ID দিলে দেখাব নোৱাৰে। মই লিখি কিনে এতিয়া মই নেক্সট মাৰি দিলোঁ। নেক্সট মাৰাৰ পিছত দেখিছে আপোনালোকে এৰিয়া কোড, AO টাইপ, ৰেঞ্জ কোড, AO নং এইটো আহিছে নহয়। এইটো তলত যাব, চিলেক্ট ফ্ৰম দি বিলিং কেপিটেল বিল অপশ্যন, এইটো গভৰ্ণমেণ্টত ক্লিক কৰিব, গভৰ্ণমেণ্ট কেটেগৰীত। তলত এই মেনুখন আহি যাব, অলপ দি ৰখাৰ পিছত আহি যায়। এইটোত আপুনি এইটো লিখিব আপোনাৰ SHLC99199, এইটোত ক্লিক কৰি দিব। দেখিলে SHLC991, এইটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। এইটো ছেভ কৰি লওঁ, ছেভ কৰিব দিছে, মই ছেভ কৰি লওঁ। তাৰপিছত আৰু যদি গুচি যায় ডাটাখিনি, যাতে মোৰ গুচি নাযায়। এতিয়া আপোনাৰ আহিল ডকুমেণ্ট এনক্ল'জাৰ, প্ৰুফ অফ আইডেণ্টিটি। এইটো আপোনাৰ প্ৰুফ অফ আইডেণ্টি, এইটো ক্লিক কৰি এটাই অপশ্যন আহিব, এইটো ক্লিক কৰি দিব। এইটো প্ৰুফ অফ আইডেণ্টিটিটো আপোনাৰ এই যাব, ক্লিনিকেল এষ্টাব্লিছমেণ্ট চাৰ্টিফিকেট হৈ যাব।
প্ৰুফ অফ এড্ৰেছ এতিয়া আপোনালোকে হস্পিটেলৰ পেডত এড্ৰেছটো ডিক্লাৰেশ্যন কৰি দিব নিজৰ হস্পিটেলৰ পেডত ইছ্যু কৰি এড্ৰেছ নেম হস্পিটেল এড্ৰেছখিনি গোটেইখিনি লিখি ধুনীয়াকৈ চাইন চিট মাৰি দি দিব পুরো ডেট অফ বার্থ নালাগে এটা আই ডিক্লারেশন এটা আপনার ইনচার্জের নাম লিখিব ডক্টর যিজন থাকে আমার মেডিকেলের যেটো ডক্টর আর গভর্নমেন্ট অর্গানাইজেশনের যিজন ইনচার্জ থাকে তার নাম লিখিব আর তলত আপনার অথরাইজ সিগনেচার লিখি দিব প্লেসটো যেটো যত মেডিকেলখন আছে বা যত যত গভর্নমেন্ট অর্গানাইজেশন আছে তাতে লিখি দিব মই এটা নামটো লিখি দিওঁ ডক্টৰজনৰ এটা মেসেজ আহিছে আপোনাৰ পেমেন্টৰখিনি নাম্বাৰ পইচাখিনি আহিছে আপোনাৰ কন্টিনিউত ক্লিক কৰি দিব জেনারেট এন্ড প্রিন্ট এটুত আপোনালোকে ক্লিক কৰি দিব এটা এপ্লিকেশন আহি যাব এটো পাসওয়ার্ডটো আপোনাৰ হেতুৱে যেটো আপোনাৰ ডেট অফ বাৰ্থ দিছিল হেতু মন ৰাখিব দেই হেতু মন ৰাখিলে পাসওয়ার্ডটো খুলিব খুলি লিখিলে এতে আপোনাৰ ডক্টৰ সাইন সিল আৰু তলত আপোনাৰ ডক্টৰ সাইন সিল এই দুটা সাইন সিল মাৰিব এখন প্ৰিন্ট কৰি ল'ব প্ৰিন্ট কৰি উলাই ল'ব मैं पिन नकरो मैं सेव कर लूँ सेव कर मैं एप्लिकेशन अपनी साइन सिल मारि लो डक्टर ऊपर और तलत और अपनी कि करब लगत क्लिनिकल एस्टाब्लिशमेंट सार्टिफिकेट और एड्रेस प्रूफ तो এই তিনটা কাগজে প্ৰিন্ট আপ কৰি ধুনীয়াকৈ আপোনালোকে ইমেইল কৰি দিব এইটোলৈকে এইটো এড্ৰেছলৈকে ইনকাম টেক্স ফাণ্ড সাৰ্ভিস ইউনিট মেনেজ বাই এইটো এড্ৰেছলৈকে আপোনালোকে স্পীড পোষ্ট কৰি দিব তাতে পঠি যাওঁতে কিছুদিন পিছত আপোনাৰ ইমেইলত মেছেজ আহি যাব এইটো জেনেৰেট হোৱা বুলি পান কাৰ্ডখন ফিজিকেলি পান কাৰ্ডখন পাই যাব হ'ব আপোনালোকে ভিডিঅ'টো বুজি পালে থেংক ইউ